আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা যেটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে ইণ্টাৰনেশ্যনেল হাইৱে যেটো আমাৰ ইয়াৰ ওপৰত বহুত হেভি ভেহিকলছ ফ্লাই কৰে তাৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া হৈছে আৰু বৰষুণৰ টাইম অলপ পটহলছ বেছি হৈছে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কথা পাতি 56 crores লগভগ এপ্ৰক্স টকা চেংচন হৈছে আৰু ৰাস্তাৰ কাম সোনকালে ষ্টাৰ্ট হ'ব টেণ্ডাৰ অলৰেডি কল কৰা হৈছে 15 জুনৰ ভিতৰত লাষ্ট ডেট অফ টেণ্ডাৰ কামটো ষ্টাৰ্ট হ'ব ঢালাই ৰাস্তা হ'ব ড্ৰেইন হ'ব টাউনৰ ভিতৰত মেক্সিমাম ঢালাই কৰি ৰাস্তা হ'ব যাতে এনেকুৱা ৰাস্তাটো হ'ব যাতে আগন্তুক 50 ইয়াৰ্ছ মিনিমাম শ্ৰীভূমি টাউনৰ ৰাইজে এটা সকাহ পায় যাতে এটা শান্তিত থাকিব পাৰে আৰু ভাল ৰোড যাতে এটা উপহাৰ পায় তাৰ কাৰণে ৰাস্তাটো এনেকুৱা কনষ্ট্ৰাকশ্যন হ'ব